নমস্কাৰ কেৰিয়াৰ ৰিজনেছ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আহিব লগা অসমত যিমান ভেকেঞ্চি আছে SI হওক বা কনষ্টেবলৰ হওক বা বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টেল এক্সামবিলাকৰ কাৰণে আমি ইউটিউবত এটা চিৰিজ চলাই আছোঁ, তাত ক্লাছো কৰি আছোঁ। যিহেতু অসম গভৰ্ণমেণ্টেই হওক বা গভৰ্ণমেণ্ট এক্সামবিলাকে কি কৰে বা SSC CSL CGL কেনেকুৱা পেটাৰ্ণ কৰে, NCERT ফ'ল' কৰে। তাৰ NCERT বেছ কৰি কুৱেশ্যনবিলাক দিয়ে। আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক চালে গম পাম যে তাত কি হয়, কুৱেশ্যনবিলাক ক'ৰ পৰা আহে, NCERT কিতাপৰ পৰা বেছ কৰি দিয়ে। ঠিক আছে, মানে ধৰক আপোনাৰ 7, 8, 9, 10 যোনবিলাক কিতাপ হয় NCERT বা অসম গভৰ্ণমেণ্টেও ফ'ল' কৰে, NCERT বুককে ফ'ল' কৰে। সেইটো কাৰণে আমি NCERT পঢ়িব লাগে। NCERT পঢ়িবলৈ হ'লে কি হয়, NCERTটো বহুত ভাষ্ট চিলেবাছ হয় আৰু আমি যিহেতু জানো যে ইমান পঢ়িবলৈ আমাৰ হাতত হয়তো সময়ো নাই, সময়ৰ অভাৱ। সেইটো কাৰণে কি কৰোঁ, এই লুচেন যোনখন বুক আছে এই লুচেন বুকখন ফ'ল' কৰাৰ পৰা কৰে NCERTৰ পৰা বেছ কৰি বনোৱা হয়। আপুনি চালে গম পাব, লুচেনখন যদি আপোনালোকে পঢ়িছে গম পাব, তাত 2 to point এনচাৰ থাকে। আৰু সেই লুচেন বুক যদি ফ'ল' কৰোঁ, আমি প্ৰায়বিলাক যোনবিলাকে ছাকচেছ হৈছে, এতিয়া ময়ো গভৰ্ণমেণ্ট জবেই কৰি আছোঁ, ঠিক তেনেদৰে মই লুচেনখনে ফ'ল' কৰিছিলোঁ বা মোৰ লগৰ যিবিলাক আছে বা APSC ক্লিয়াৰ কৰা বা ধৰক সেইবিলাকেও লুচেন বুকে প্ৰথম ষ্টেজত তেওঁলোকে লুচেন বুকখনে ফ'ল' কৰে। ঠিক আছে, সেই লুচেন বুকখন ফ'ল' কৰিলে কি হয়, আমি MCQ কুৱেশ্যনবিলাক পাওঁ। সেইটো কাৰণে আমি এটা চিৰিজ বনাইছোঁ। সেই চিৰিজটোত কি হয়, আমি লুচেন বুক ওপৰত আমি ডিটেইলছ ষ্টাডি কৰিছোঁ আৰু ষ্টাডি কৰি আমি তাৰ পৰা MCQবিলাক উলিয়াবলৈ ট্ৰাই কৰিছোঁ। সেইটো কাৰণে ফাৰ্ষ্ট আজি কনষ্টিটিউশ্যন ইণ্ডিয়া মানে পলিটিৰ ওপৰত আমি চেপ্টাৰটো হেৰি কৰি আছোঁ আৰু অনলাইন ক্লাছত আমিতো অলৰেডি জিঅ'গ্ৰাফিৰ ওপৰত পঢ়িয়ে আছোঁ। সেইটো কাৰণে ইয়াত মই ইউটিউবত আপোনালোকক যাতে চাব পাৰিব, সেইটো কাৰণে পলিটিৰ ওপৰত ডিটেইলছকৈ ক'বলৈ আহিছোঁ। ডিটেইলছ মানে কি হয়, NCERT ফ'ল' কৰি বা লুচেনখন ফ'ল' কৰি আমি ষ্টাডি কৰিম, ইয়াৰ পৰা আমি এনালাইচিছ কৰিম। ঠিক আছে, সেইটো কাৰণে আমি প্ৰথমতে ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন সময় আমি লেট নকৰোঁ, আমি ষ্টাৰ্ট কৰোঁ। এতিয়া কনষ্টিটিউশ্যনৰ ওপৰত বুলি ক'লে সংবিধানৰ ওপৰত বহুত ধৰণৰ কুৱেশ্যন আহে। তেনেকৈ কেনেকুৱা কুৱেশ্যন আহে, এতিয়া প্ৰথম আহিব ইভলিউশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, সেইখন আছে নহয়। প্ৰথম কুৱেশ্যনটো আপোনাৰ কেনেকুৱা ধৰণৰ আহিব পাৰে যে কনষ্টিটিউশ্যন এছেম্বলিখন কেতিয়া এডপ্ট কৰা হৈছিলে, মানে আমাৰ সংবিধানখন। ঠিক আছে, সেইটো কনষ্টিটিউশ্যন এছেম্বলি 26 নৱেম্বৰ 1949। এইটো প্ৰায় কুৱেশ্যনটো আহিয়ে থাকে, আপোনালোকে চালে দেখিব পাৰিব। সেই কুৱেশ্যনটো Assembly 1949, the first constitution of India from frame and given to themselves by the people of India was adopted by Constituent Assembly on 26 November 1949. এইটো MCQ আহিব, কেতিয়া এডপ্ট কৰা হৈছিলে সেই কুৱেশ্যনটো আহে। তাৰপিছত আহে ইট কেম টু ফুল অপাৰেশ্যন ইফেক্ট অন 26 জানুৱাৰী 1950। কেতিয়া সংবিধানখন আমাৰ এফেক্ট হৈছিলে বা লাগু কৰা হৈছিলে, তেতিয়া সেই কুৱেশ্যনটো আহিব। তেতিয়া আপোনাৰ এইটো আহিব 26 জানুৱাৰী 1950। ইয়াৰ পৰাই কুৱেশ্যনবিলাক MCQ বেছ কৰে। ঠিক আছে, আপোনালোকে চাই যাব। আৰু তাৰপিছত আৰু কি সোধে, দ্য কনষ্টিটিউশ্যন অফ অৰিজিনেলি এডপ্টেড হেড 22 পাৰ্ট 395 আৰ্টিকল এণ্ড 8 শিডিউল। প্ৰথমতে যেতিয়া আমাৰ সংবিধানখন গৃহীত কৰা হৈছিলে তেতিয়া কেইটা পাৰ্ট আছিলে, 22 পাৰ্টছ। এতিয়া কিমান হ'ল, 25 পাৰ্টছ। ঠিক তেনেদৰে 395 আৰ্টিকল আছিলে, এতিয়া মোৰ দেন 500 ওচৰা-ওচৰি হ'ল। এণ্ড 8 শিডিউল, এতিয়া কিমান শিডিউল হ'ল, 12 শিডিউল হ'ল। ঠিক তেনেদৰে প্ৰথমতে সংবিধানখন আহোঁতে আমাৰ কেইটা শিডিউল আছিলে, MCQত আহিব 7টা, 6টা, 10টা, 12টা বা 8টা। এনচাৰটো হ'ব 8টা। এই ঠিক তেনেদৰে সেই আমি কিতাপখনৰ পৰা আমি MCQ কেনেকুৱা ধৰণৰ আহিব পাৰে সেইটো আমি ষ্টাডি কৰি যাম। ঠিক আছে, দ্য প্ৰেজেণ্ট টেক্সট ইজ এমেণ্ডেড ফৰ দ্য টাইম টু টাইম, মানে এমেণ্ড কৰা হয়। এমেণ্ড মানে গম পাইছোঁ, সংশোধন কৰা হয় সংবিধানখন টাইমৰ ওপৰত টাইম বেছ কৰি। কোনে সংশোধন কৰে, কোনৰ ৰাইট আছে সংশোধন কৰিবলৈ, আমাৰ পাৰ্লিয়ামেণ্টৰ ওপৰত ৰাইট আছে যে পাৰ্লিয়ামেণ্টে সংশোধন কৰে সংবিধানখন। ঠিক আছে, তাৰপিছত ইভলিউশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। কুৱেশ্যনটো কেনেকুৱা আহে, ইণ্ডিয়ান সংবিধানখন ৱৰ্ল্ডৰ চবতছে লাৰ্জেষ্ট ৰিটেন কনষ্টিটিউশ্যন হয়। লাৰ্জেষ্ট সংবিধান হয়। তেনেকৈ সংবিধানৰ ওপৰত আৰু কুৱেশ্যন আহিব, চবতছে সৰু সংবিধানখন কোনখন হয়। আমাৰখন ইণ্ডিয়াখন লাৰ্জেষ্ট হয়, সৰুখন হৈছে USA। চবতছে সৰু সংবিধানখন হৈছে USA হয়। আৰু যোন আনৰিটেন কনষ্টিটিউশ্যন যোনখন লিখা নাই সেইখন কাৰ হয়, সেইখন হৈছে UK, ইউনাইটেড কিংডমৰ, মানে ইংলেণ্ডৰ সংবিধানখন লিখা নহয়। ঠিক আছে, আৰু প্ৰথমতে সংবিধানৰ ওপৰত আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যে প্ৰথমতে সংবিধানখন
ক'ত হেৰি কৰিছিলে, ক'ত বনাইছিলে মানে ফাৰ্ষ্টতে, সেইখন হৈছে USA, ঠিক আছে। আমাৰ ভাৰতৰখনটোতো বেলেগ বেলেগ সংবিধানৰ পৰা অলপ অলপ পাৰ্ট লৈ লৈ আমি মানে সংবিধানখন বনাইছোঁ। সেইটো কাৰণে আমাৰ সংবিধানখন চবতছে লাৰ্জেষ্ট সংবিধান হয় আৰু লংগেষ্ট হয়, ঠিক আছে। আৰু সংবিধানৰ ওপৰত আৰু ধৰণৰ কুৱেশ্যন আহিব, মই কৈ যাম লুচেণ্টৰ ওপৰতে বেছ কৰি। ইণ্ডিয়া কেনেদৰে এইটো আছিলে, এইবিলাক চাই যাব পাৰিব লুচেণ্টখনৰ। মই যিহেতু ওপৰৰ পৰা আভাস দি গৈছোঁ, সেইটো কাৰণে মই প্ৰায় স্কিপ কৰি গৈছোঁ, আপোনালোকে কিন্তু এইটো স্কিপ নকৰিব, কৰি যাব। মই কৈ আছোঁ আপোনাক অনলাইন ক্লাছত। চাৰ্টাৰ এইবিলাক কিহৰ কাৰণে বনাইছিলে, আমাৰ তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টত যোনটো আছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ পিছত ব্ৰিটিছ ক্ৰাউনলৈ আহিছিলে 1858 পিছত। আমি যেতিয়া হিষ্ট্ৰী পঢ়িম তেতিয়াতো গম পামেই। তেতিয়া ব্ৰিটিছ টাইমত তেতিয়া চাৰ্টাৰ এক্টবিলাক আহিছিলে, ইণ্ডিয়ান পিটছ ইণ্ডিয়া এক্ট আহিছিলে, আপোনাৰ ধৰক ৰেগুলেটিং এক্ট 1773 আছিলে। সেই তেতিয়াৰ পৰা এইবিলাক এটা এডমিনিষ্ট্ৰেটিভ বা লেজিছলেটিভ ৰিফৰ্মছ হয় তেওঁলোকৰ ব্ৰিটিছৰ। কিন্তু আমাৰ ইম্পৰ্টেণ্টবিলাক কি হয়, ইয়াৰ পৰাও কুৱেশ্যন নহা নহয়, আহে, কিন্তু আমাৰ বেছিক কুৱেশ্যনবিলাক ক'ৰ পৰা আহে, আমাৰ যেতিয়া ফ্ৰীডম হোৱা আগত সংবিধানখন কেনেকৈ বনাইছিলে বা কি ৰিফৰ্ম হৈছিলে, তাৰপিছত আপোনাৰ ধৰক সংবিধানত কি পাৰ্ট আছে, সেই ধৰণৰ কুৱেশ্যনবিলাক আহে, ঠিক আছে। এই কুৱেশ্যনটো আহে 1999 আপোনাৰ মণ্টেগো ক্লেমস্পৰ্ট ৰিপৰ্ট যোনটো আছিলে ন, সেইটো ৰিফৰ্ম হয় 1999। সেইটো কেতিয়াবা কুৱেশ্যন সুধিব পাৰে। মানে এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্টটো কাৰ টাইমত আহিছিলে, সেইটো হৈছে মণ্টেগো ক্লেমস্পৰ্ট ৰিপৰ্টৰ হয়, মণ্টেগো টাইমত আহিছিলে, ঠিক আছে। সেইটো সময়ত মানে সেইটোৰ ৰিপৰ্টৰ মতে কি আছিলে, যে এডমিনিষ্ট্ৰেশ্যন ৱেৰ ডিভাইডেড ইন 2 কেটেগৰী, এটা চেণ্ট্ৰেল এণ্ড প্ৰভিঞ্চিয়েল। মানে হৈছে এতিয়া আমাৰ যেনেকৈ ৰাজ্য আৰু চেণ্ট্ৰেল আছে ন, চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰাজ্য ভৱন আছিলে, সেই এক্টটোৰ টাইপতে আহিছিলে যে আমাৰ ইণ্ডিয়াখন এনেকুৱা হ'ব, এটা চেণ্ট্ৰেল পাৱাৰ থাকিব আৰু প্ৰভিঞ্চিয়েল থাকিব। কিন্তু USA চাবলৈ গ'লে কি হয়, তাত ইম্পৰ্টেণ্টটো কি হয়, চেণ্ট্ৰেলৰ ইম্পৰ্টেণ্ট নহয়, তেওঁলোকে কি কৰে প্ৰভিঞ্চবিলাকৰ ইম্পৰ্টেণ্ট, মানে ষ্টেটবিলাক যোনবিলাক তেওঁলোকৰ ইউনাইটেড ষ্টেট বুলি আছে ন, ষ্টেটবিলাকৰ সমান ইম্পৰ্টেণ্ট হয়। তাৰপিছত কিন্তু UK সংবিধানত কি হয়, তেওঁলোকে চেণ্ট্ৰেলৰ পাৱাৰ দিয়া হৈছে। আমাৰ ইণ্ডিয়াত কি হয়, পাৱাৰটো চেণ্ট্ৰেলৰ হয়। তাৰপিছত ঠিক আছে, আমি এতিয়া সংবিধানৰ হেৰিৰ ওপৰলৈ যাম। এইটো ব্ৰিটিছৰ টাইমত আমি যিহেতু হিষ্ট্ৰী পঢ়োঁতে এইবিলাক পঢ়িম, সেইটো কাৰণে এইটো স্কিপ কৰি গৈছোঁ। ইয়াৰ পৰা কুৱেশ্যন আহে, ইম্পৰ্টেণ্ট কমিটি অফ কনষ্টিটিউশ্যন এছেম্বলি ইন এণ্ড দেয়াৰ চেয়াৰমেন। আমাৰ তাৰ কি কুৱেশ্যন আহিব, চববিলাক পঢ়িবলৈতো যিহেতু আমাৰ সময় নহয় ন, সেইটো মই ইম্পৰ্টেণ্টবিলাক দি গৈছোঁ, যিহেতু তাত মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাইলে আপোনালোকে গম পাব যে সেইবিলাকেই আহে কুৱেশ্যন। এতিয়া ৰাজেন্দ্ৰ প্ৰসাদ কোনটো কমিটিখন হেৰি আছিলে, ৰাজেন্দ্ৰ প্ৰসাদ আছিলে ফাইনেন্স এণ্ড ষ্টাফ কমিটিৰ ওপৰত আছিলে ন, আৰু ষ্ট্ৰিং কমিটিৰ ওপৰত আছিলে, ইণ্ডিয়ান কনষ্টিটিউশ্যন কমিটিৰ ওপৰত আছিলে, ইউনিয়ন পাৱাৰ কমিটিৰ ওপৰত কোন আছিলে, জৱাহৰলাল নেহৰু আছিলে, ষ্টেট কমিটিৰ ওপৰত কোন আছিলে, জৱাহৰলাল নেহৰু আছিলে, ঠিক আছে। সেইটো কাৰণে আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ প্ৰথম চেয়াৰমেন আছিলে ন, প্ৰথম চিত্ৰানন্দ সিনহা আছিলে ন, তাৰপিছতে ৰাজেন্দ্ৰ প্ৰসাদ আহিছিলে, তেওঁলোক নমিনেট কৰিছিলে ৰাজেন্দ্ৰ প্ৰসাদক, সত্যনাৰায়ণ সিনহা আছিলে, ঠিক আছে। জৱাহৰলাল নেহৰু আছিলে এই ইউনিয়ন পাৱাৰ কমিটিৰ চেয়াৰমেন কোন আছিলে, সেইটো আহে কুৱেশ্যনটো সোধে। তেতিয়া পণ্ডিত জৱাহৰলাল নেহৰু দিব, ৰাজেন্দ্ৰ প্ৰসাদ দিব, গোপীনাথ বৰদলৈও দিব পাৰে, তেতিয়া এনচাৰটো কি হ'ব, জৱাহৰলাল নেহৰু হ'ব। সেইটো মনত ৰাখিব, এইটো ইউনিয়ন পাৱাৰ কমিটি, ঠিক আছে। ষ্টেট কমিটিটো পাৰিলে মনত ৰাখিব। তাৰপিছত আহিলে আপোনাৰ ড্ৰাফটিং কমিটিৰ প্ৰেচিডেণ্টজন কোন হয়, ড্ৰাফটিং কমিটিৰ প্ৰেচিডেণ্ট বি আৰ আম্বেদকাৰ, এইটো আহিয়ে থাকে, কমন কুৱেশ্যন, ঠিক আছে। আৰু হাউচ কমিটি এইবিলাক নালাগে ইমান, কাৰণ সোধা দেখা নাযায়, ঠিক আছে। আৰু এইটো কুৱেশ্যন সোধে, এইটো কাৰণ বল্লভ ভাই পটেল এতিয়া বহুত ইম্পৰ্টেণ্ট হৈ আছে, ফিগাৰ হৈ আছে ন, তেওঁলোকে ষ্টেজো বনাইছে, সেইটো কাৰণে মে বি কুৱেশ্যনটো সুধিব পাৰে। ফাণ্ডামেণ্টেল ৰাইটছ কমিটি বা মাইনৰিটিজ বা ট্ৰাইবেল এক্সক্লুডিং কোন কমিটি, এৰিয়াৰ কমিটিত কোন আছিলে, তেওঁ আছিলে চৰ্দাৰ বল্লভ ভাই পেটেল। মানে ফাণ্ডামেণ্টেল ৰাইটছ কমিটিৰ চেয়াৰমেন কোন আছিলে, সেইটো হৈছে বল্লভ ভাই পেটেল আছিলে। বা এডভাইজাৰী কমিটিৰ চেয়াৰপাৰ্চন কোন আছিলে, সেইটো আছিলে বল্লভ ভাই পেটেল, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট আমাৰ অসমৰ প্ৰস্পেক্টত, সেইটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল আছাম এৰিয়া, আমাৰ নৰ্থ ইষ্টৰ, তেতিয়া আমাৰ নৰ্থ ইষ্ট মানে অসম আছিলে ন, বেছি ইম্পৰ্টেণ্ট, অসম প্ৰভিঞ্চেছ আছিল বুলি কয়, আছাম প্ৰভিঞ্চেছ চেয়াৰপাৰ্চন কোন আছিলে, তেওঁলোকৰ ডেভেলপমেণ্ট পলিচিৰ চেয়াৰপাৰ্চন কোন আছিলে, সেইজন আছিলে গোপীনাথ বৰদলৈ।
তাৰপিছত আৰু ইমান কুৱেশ্যন তেনেকুৱাৰ পৰা নাহে আৰু এই কুৱেশ্যনটো আহে ইট টুক 2 years 11 months and 18 days to কনষ্টিটিউশ্যন এছেম্বলি মানে কুৱেশ্যনটো সোধে আমাৰ সংবিধানখন বনাওঁতে বা লিখোঁতে কিমান সময় লাগিছিলে এইটো 2 years 11 months 18 days এইবিলাক আপুনি এন চি আৰ টিটো পাব ঠিক আছে আৰু এটা কুৱেশ্যন আহে ইয়াৰ পৰা আফটাৰ দ্য পাৰ্টিশ্যন অফ ইণ্ডিয়া নাম্বাৰ অফ মেম্বাৰ কনষ্টিটিউশ্যন এছেম্বলি কেম টু 299 of whom 284 actually presented and 26 November 1949 কিন্তু প্ৰথমতে কনষ্টিটিউশ্যন এছেম্বলি কৰোঁতে কিমানজন মেম্বাৰ আছিলে যিহেতু জানো যে আমি প্ৰথমতে কেতিয়া হৈছিলে ভাৰতখন স্বাধীনতা হোৱাৰ আগত কমিটিখন বহিছিলে কমিটি বহি থাকোঁতে তেতিয়াতো আমাৰ ভাৰত পাকিস্তান ডিভাইড হোৱা নাছিলে তেতিয়া ভাৰত পাকিস্তান ডিভাইড নহওঁতে কনষ্টিটিউশ্যন এছেম্বলিত কিমানজন আছিলে 385 আছিলে ঠিক আছে মেম্বাৰজন সোধে 385 ফিগাৰটো মনত ৰাখিলে হ'ল যেতিয়া ভাৰত পাকিস্তান ডিভাইড হৈ গ'ল তেতিয়া এছেম্বলিত ভাৰতৰ কিমান আছিলে তেতিয়া 299 হৈ থাকিলে এইটো কুৱেশ্যন আহিব পাৰে আৰু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় অবজেক্টিভ ৰিজলিউশ্যন আইডিয়া কাৰ হয় অবজেক্টিভ ৰিজলিউশ্যনৰ আইডিয়া কোনজন মানুহে অবজেক্টিভ ৰিজলিউশ্যন আনিছিলে সেইটো হ'ব পণ্ডিত জৱাহৰলাল নেহৰু ঠিক আছে 13 ডিচেম্বৰ 1946 ডেটটো ইমান মনত নাৰাখিলেও হ'ল কিন্তু অবজেক্টিভ ৰিজলিউশ্যনৰ কোনে আনিছিলে বুলি প্ৰথম কোনে আইডিয়াটো দিছে বুলি ক'লে পণ্ডিত জৱাহৰলাল নেহৰু তেওঁ ক'ৰ পৰা আনিছিলে সেইটো আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা আনিছিলে ঠিক আছে তাৰপিছত আহিলে আপোনাৰ ধৰক আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এই কুৱেশ্যনটো আহে দ্য মেম্বাৰ অফ ড্ৰাফটিং কমিটি কেইজন আছিলে 7জন আছিলে ঠিক আছে মেম্বাৰ কেইজন আছে বুলি ক'লে 7জন আছিলে এইটো চাওক 1 2 3 4 5 6 7জন ঠিক আছে দ্য থাৰ্ড এণ্ড ফাইনেল ৰিডিং অফ এইবিলাক আমাৰ ইমান দৰকাৰ নাই কিন্তু নৱেম্বৰ 26 1949 এই ডেটটো মনত ৰাখিব লাগিব এইটো গৃহীত কৰা হৈছিলে ন সংবিধানখন এই মানে সংবিধান ডে বুলি যে সোধোঁ সংবিধান ডেটো কেতিয়া হয় 26 নৱেম্বৰ বুলি এইটো কুৱেশ্যন সোধে গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট আমি হিষ্ট্ৰীত পঢ়িম হিষ্ট্ৰী যেতিয়া লুচেনখন আমি হিষ্ট্ৰীত ষ্টাডি কৰিম যেতিয়া এনালাইজ কৰিম তেতিয়া আমি হিষ্ট্ৰীটো পঢ়িম গভৰ্ণমেণ্ট ইণ্ডিয়ান সেইটো মানে ইয়াত স্কিপ কৰি গৈছোঁ কিন্তু এই কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে চাই যাব কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ব্ৰিটেইনৰ পৰা কি আনিছিলে ইউ এছৰ পৰা কি আনিছিলে কানাডা বা আয়াৰলেণ্ডৰ পৰা বা জাৰ্মানীৰ পৰা চব মনত ৰাখিবলৈ যিহেতু অসুবিধা হ'ব ন আপোনালোকে যিহেতু পঢ়ি আছে আপুনি কি হ'ব মেইন ইম্পৰ্টেণ্ট পইণ্টবিলাক মনত ৰাখিব যেনেকৈ ব্ৰিটেইনৰ পৰা আমি কি আনিছিলোঁ এইটো আনিছিলোঁ বাই কেমেৰিয়েল পাৰ্লিয়ামেণ্ট আমাৰ যোনটো পাৰ্লিয়ামেণ্ট হয় ন লোকসভা ৰাজ্যসভা আছে তাৰপিছত লাষ্টত প্ৰেচিডেণ্টে চাইন কৰে লোকসভা আৰু ৰাজ্যসভা কনচেপ্টটো ক'ৰ পৰা আনিছিলোঁ ব্ৰিটেইনৰ পৰা আনিছিলোঁ ছিংগুল চিটিজেনশ্বিপ মানে কি আমাৰ নাগৰিকত্ব কি আমাৰ ইণ্ডিয়াত এজনে আমি অসমৰ বুলি ক'ব নোৱাৰোঁ ন আমি ভাৰতৰ নাগৰিক ঠিক তেনেদৰে ইউ এছত কি বুলি কয় ইউ এছৰ আকৌ নাগৰিকটো ডুৱেল হয় মানে তেওঁলোকৰ ষ্টেটৰো নাগৰিক হয় আৰু গোটেই আমেৰিকাখনৰো নাগৰিক হয় সেইটো কাৰণে আমি এই চিটিজেনশ্বিপ ক'ৰ পৰা আনিছিলোঁ ব্ৰিটেইনৰ পৰা আনিছিলোঁ ল মেকিং প্ৰচিডিঅ'ৰ ৰুল অফ ল এইকেইটা আমি ব্ৰিটেইনৰ পৰা আনিছিলোঁ আৰু ইউ এছৰ পৰা কি আনিছিলোঁ ইউ এছৰ পৰা আনিছিলোঁ ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী আনিছিলোঁ এইবিলাক নালাগে হাইকোৰ্ট জাজবিলাক ইমান দৰকাৰ নাই প্ৰিএম্বলটো আনিছিলোঁ এইটো প্ৰিএম্বলটো ক'ৰ পৰা আনিছিলোঁ ইউ এছৰ পৰা আনিছিলোঁ মনত ৰাখিব ইউ এছৰ পৰা কি আছিলোঁ প্ৰিএম্বল আনিছিলোঁ প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট ফাংচন অফ প্ৰেচিডেণ্ট ফাংচন চিলেকশ্যন মানে ইলেকশ্যনটোৰ কথা কোৱা নাই আকৌ ফাংচন প্ৰেচিডেণ্টৰ কাম কি হ'ব বা ভাইচ প্ৰেচিডেণ্টৰ কাম কি হ'ব সেইটো ক'ৰ পৰা আনিছিলোঁ আমি ইউ এছৰ পৰা আনিছিলোঁ ঠিক আছে আৰু মষ্ট ইম্পৰ্টেণ্ট আৰু এটা আনিছিলোঁ সেইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট আমি কি আনিছিলোঁ ফাণ্ডামেণ্টেল ৰাইটছটো আনিছিলোঁ ক'ৰ পৰা আনিছিলোঁ ইউ এছৰ পৰা আনিছিলোঁ এইটো ইম্পৰ্টেণ্ট হয় ফাণ্ডামেণ্টেল ৰাইটছ ইউ এছৰ পৰা আমি কি আনিছিলোঁ এইটো মনত ৰাখিবলৈ হ'লে এটা হৈছে ফাণ্ডামেণ্টেল ৰাইটছ 2টো হৈছে প্ৰিএম্বলটো আৰু 3 নম্বৰটো হৈছে ডিউটি অফ প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট প্ৰিএম্বল আৰু ফাণ্ডামেণ্টেল ৰাইটটো বহুত ইম্পৰ্টেণ্ট মনত ৰাখিয়ে থওক আজি লিখি থওক ঠিক আছে তাৰপিছত আহিলে কনষ্টিটিউশ্যন অফ কানাডাৰ পৰা কি আনিছিলোঁ কানাডাৰ পৰা আনিছিলোঁ ফেডাৰেশ্যন উইথ ষ্ট্ৰং চেণ্টাৰ ইমান দৰকাৰ নাই সেইটো কানাডাৰটো সুপ্ৰিম কোৰ্ট এডভাইজৰী ডাইৰেকশ্যন এইবিলাক ইমান দৰকাৰ নাই ইমান কুৱেশ্যন নুসুধে আয়াৰলেণ্ডৰ পৰা কি আনিছিলোঁ ডাইৰেক্টিভ প্ৰিন্সিপল DPSP যোনটো আছে ন ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি
DPSP এইটো ক'ৰ পৰা আনিছিলোঁ আমি আয়াৰলেণ্ড সংবিধানখনৰ পৰা আনিছিলোঁ আয়াৰলেণ্ড কাণ্ট্ৰিৰ পৰা আমি তাৰ পৰা আনিছিলোঁ এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে এইটো চাব পাৰিব আৰু বাকীবিলাক নালাগে নমিনেশ্যন অফ মেম্বাৰ ৰাজ্যসভা বা প্ৰেচিডেণ্ট ইমান হাই লেভেলৰ কুৱেশ্যন আহিলে সোধে SSC CGL সুধিব পাৰে অসম গভৰ্ণমেণ্টত প্ৰায় মানে তেনেকুৱা নোখোৱা দুটা এটাতো থাকিবই কয় হাৰ্ড কুৱেশ্যন আপুনি সেইকেইটা স্কিপ কৰিবই লাগিব কাৰণ 100% কৰিম বুলি ক'লে আপোনাৰ নিগেটিভ মাৰ্কিঙত যাব যিহেতু নিগেটিভ মাৰ্কিং আছে কিন্তু আমি যোনটো স্মাৰ্ট ষ্টাডি কৰিব লাগিব ন সেইটো কাৰণে এইবিলাক বহুত মনত ৰাখক ঠিক আছে মানে কিয়নো মই কৈছোঁ আপুনি 100 বাৰ একেটা কিককে ট্ৰাই কৰক তেতিয়া আপোনাৰ প্ৰেক্টিচটো বহুত ষ্ট্ৰং হ'ব যদি আপুনি সদায় সদায় বেলেগ বেলেগ পঢ়িবলৈ ধৰে ন তেতিয়া আপুনি ইটো পাৰিব এইটো পাৰিব আপোনাৰ মানে প্ৰব্লেম হ'বগৈ মোৰ মতে সেইটো কাৰণে আপোনালোকে চাই ল'ব সেইটো কাৰণে বেছি হাৰ্ডলৈ নাযাওঁ যোনবিলাক কমন কুৱেশ্যন আহি থাকে বা প্ৰিভিয়াছ ইয়েৰ কমন বা আহিব লগা কুৱেশ্যন ইম্পৰ্টেণ্ট সেইবিলাকে আমি ডিছকাছ কৰিছোঁ ঠিক আছে প্ৰেচিডেণ্ট অফ ইলেকশ্যন কৈছোঁ আইলেণ্ডৰ পৰা আহিছে জাৰ্মানীৰ পৰা কি আনিছিলে জাৰ্মানীৰ পৰা আহিছিলে সেইটো বহুত ইম্পৰ্টেণ্ট আমাৰ যে ফাণ্ডামেণ্টেল ৰাইটটো ডুৰিং ইমাৰ্জেঞ্চিত ছাছপেণ্ড হয় যেনেকৈ আমাৰ প্ৰেচিডেণ্ট ৰুল লগালে কি হয় ফাণ্ডামেণ্টেল ৰাইটটো ছাছপেণ্ড হয় আৰু কোনটো ছাছপেণ্ড নহয় বাৰু সেইটো কমেণ্ট ছেকশ্যনত কৰিব ক'বচোন দুটা ফাণ্ডামেণ্টেল ৰাইট আমাৰ ফাণ্ডামেণ্টেল ৰাইট কেইটাটো গম পায় আপোনালোকে পঢ়িম আমি যিহেতু ফাণ্ডামেণ্টেল ৰাইটৰ দুটা ছাছপেণ্ড নহয় ইমাৰ্জেঞ্চি টাইমতো কোনো আমাৰ পৰা কাঢ়িব নোৱাৰে আমি যেতিয়া জন্ম হ'লোঁ ভাৰতত তেতিয়া আমাৰ ফাণ্ডামেণ্টেল ৰাইট লগত থাকিলে আৰু মৰাতহে আমাৰ ফাণ্ডামেণ্টেল ৰাইটবিলাক যাবগৈ ইমাৰ্জেঞ্চি টাইমতো দুটা ফাণ্ডামেণ্টেল ৰাইট কেতিয়াও ছাছপেণ্ড নহয় মানে কেতিয়াও আঁতৰি নাযায় কিন্তু বাকীবিলাক ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ পৰা আঁতৰি যাব যেনেকৈ এতিয়া কৰোণা টাইমত আমাৰ কিছুমান ফাণ্ডামেণ্টেল ৰাইটছ আঁতৰি গৈছিলে ন যেতিয়া দেশত ইমাৰ্জেঞ্চি আহে নেশ্যনেল ইমাৰ্জেঞ্চি বা ধৰক বাহিৰৰ শত্ৰুৱে আক্ৰমণ কৰিলে বা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি যিহেতু লগা নাই এতিয়ালৈকে ঠিক তেনেদৰে যদি ইমাৰ্জেঞ্চিবিলাক আহে প্ৰেচিডেণ্টে ডিক্লেয়াৰ কৰে তেতিয়া আমাৰ কিছুমান ফাণ্ডামেণ্টেল ৰাইটছ ছাছপেণ্ড হয় কিন্তু দুটা ফাণ্ডামেণ্টেল ৰাইটছ ছাছপেণ্ড নহয় এতিয়া কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'ব কি আছে এই ফাণ্ডামেণ্টেল ৰাইটছ ছাছপেণ্ড হোৱাটো ক'ৰ পৰা আনিছিলোঁ জাৰ্মানীৰ পৰা আনিছিলোঁ ঠিক আছে তাৰপিছত আহিলে অষ্ট্ৰেলিয়াৰ পৰা কি আনিছিলোঁ কনকাৰেণ্ট লিষ্ট ট্ৰেড এণ্ড কমাৰ্চ ভিজন কনকাৰেণ্ট আইডিয়া অফ দ্য কনকাৰেণ্ট লিষ্ট সেই লিষ্টবিলাক যোনটো ষ্টেট লিষ্ট কনকাৰেণ্ট লিষ্ট সেইবিলাক লিষ্ট ক'ৰ পৰা আনিছিলোঁ অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা আনিছিলোঁ ঠিক আছে তাৰপিছত ছাউথ আমেৰিকাৰ পৰা কি আনিছিলোঁ যোনটো সংবিধানৰ এমেণ্ডমেণ্ট কৰিব পাৰে যিহেতু আমাৰ এতিয়া এমেণ্ডমেণ্ট কৰিছোঁ এমেণ্ডমেণ্ট কৰিছোঁ ন ৰিচেণ্টলি বা ধৰক বৰ্ডাৰ এমেণ্ডমেণ্ট কৰিছোঁ বা 1951 পৰা ষ্টাৰ্ট কৰিছিলে এমেণ্ডমেণ্টবিলাক হয়নে সংবিধান বনাইছে বনোৱাৰ পিছতে দেখিলে যে টাইম এমেণ্ডমেণ্ট কিয় কৰে সংশোধন কিয় কৰে যেতিয়া দেখোঁ যে এই পলিচিটো আগতে বনাইছিলে মানুহৰ কিয় কাৰণে হিতৰ কাৰণে কিন্তু দেখিলোঁ যে এইবিলাক হিতৰ মানে আৰু সংবিধানখন এমেণ্ডমেণ্ট কৰিব লগা হয় তেতিয়া কি কয় পাৰ্লিয়ামেণ্টে এমেণ্ডমেণ্ট কৰে সেই এমেণ্ডমেণ্ট পলিচিটো ক'ৰ পৰা আনিছিলে চাউথ আফ্ৰিকাৰ পৰা আনিছিলে ঠিক আছে ফ্ৰেন্সৰ পৰা কি আনিছিলে ৰিপাব্লিক ছিষ্টেম প্ৰিন্সিপাল অফ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি আমাৰ ইকুৱেলিটি যোনটো আছে ন ফ্ৰেঞ্চ ৰিভলিউশ্যন আপোনালোকে পঢ়িলে ৱৰ্ল্ড হিষ্ট্ৰী পঢ়িলে গম পাব ফ্ৰেঞ্চ ৰিভলিউশ্যন হৈছিলে যে তাৰ পৰা আপোনাৰ এইবিলাক ৰিপাব্লিক ছিষ্টেম প্ৰিন্সিপাল অফ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি তাৰ পৰা আনিছিলোঁ আৰু মষ্ট ইম্পৰ্টেণ্ট USSR মানে সেইটো এতিয়া ৰাছিয়া হয় নাই তেতিয়া USSR বুলি কৈছে USSR পৰা আমি কি আনিছিলোঁ সেইটো হৈছে ফাণ্ডামেণ্টেল ডিউটিজ ফাণ্ডামেণ্টেল ৰাইটটো আকৌ আমেৰিকা আনিছিলোঁ ডিউটি ফাণ্ডামেণ্টেল ডিউটিজবিলাক ক'ব আনিছিলোঁ USSR ফাণ্ডামেণ্টেল ডিউটি মানে হৈছে কি যেতিয়া আমি পঢ়িম ফাণ্ডামেণ্টেল ডিউটিজ মানে আমাক ৰাইটছবিলাক সংবিধানে দিছে বা আমাক কাণ্ট্ৰিখনে আমাৰ ৰাইটছবিলাক দিছে আমাৰো ডিউটি আছে ন দেশখনৰ প্ৰতি কি কৰিব লাগে এই ডিউটিবিলাক কোনে দিছিলে USSR পৰা আনিছিলে আৰু বাকীবিলাক আইডিয়া অফ জুডিচিয়েল প্ৰেম্বল এইবিলাক নালাগে এইকেইটা ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া আমি পঢ়িম ইম্পৰ্টেণ্ট আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ক'ত কাৰণ 500 ওপৰত ইম্পৰ্টেণ্ট আৰ্টিকল আছে ন পাৰ্টছ আছে আপোনাৰ 25টা ওপৰত আছে কিমান পাৰ্ট পঢ়িব সেইটো কাৰণে ইম্পৰ্টেণ্টবিলাক পঢ়িব লাগিব যাতে কুৱেশ্যনবিলাক আহি থাকে আৰু আমাৰ হাতত যিহেতু বেছি টাইম নাই ভেকেঞ্চি এটা ইমান ওলাইছে ভেকেঞ্চি এটাতো ল'বই লাগিব সেইটো কাৰণে স্মাৰ্ট ষ্টাডি কৰাটো বেছি জৰুৰী এতিয়া পঢ়িলেতো আপুনি চব পঢ়িব পাৰে NCERT কিতাপখনে পঢ়িব পাৰে কিন্তু তেতিয়াতো মানে আপোনাৰ বহুত কনচেপ্ট ক্লিয়াৰ হ'ব কিন্তু আমি এতিয়া কি কৈছোঁ স্কিপ কৰি আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক কৈ গৈছোঁ চেণ্টাৰ ঠিক আছে তাৰপিছত এতিয়া পাৰ্ট 1ত কি আছে পাৰ্ট 1 দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰী শ্বৰ্ট ফৰ্ম এটা আছিলে মানে ইউ কেন ফ্লাই ডাইৰেক্টলি ফ্ৰম USA ইউজিং পেৰামিলিটাৰী স্পেচিয়েল মানে ৰকেট সেই যদি আপুনি সেই কোডটো মনত ৰাখে ন গোটেই আৰ্টিকল মানে পাৰ্টবিলাক আপোনাৰ মনত ৰাখিব পাৰে ইউ মানে ধৰক মই লিখি দিছোঁ ইউ কেন ফ্লাই ডাইৰেক্টলি ফ্ৰম US ইউজিং পেৰামিলিটাৰী স্পেচিয়েল ৰকেটছ এইটো মানে হৈছে প্ৰথম আৰ্টিকলটো ইউ মানে হৈছে ইউনিয়ন চি মানে হৈছে ছেকেণ্ডটো হৈছে চিটিজেনশ্বিপ এফ মানে হৈছে ফাণ্ডামেণ্টেল ৰাইট ডি মানে হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ফাণ্ডামেণ্টেল যিটো ইউনিয়ন তেনেকৈ আপোনাৰ যেনেকৈ পঢ়ি যাম ন তেতিয়া আপুনি গম পাই যাব গোটেইবিলাক ইউ কেন ফ্লাই ডাইৰেক্টলি ফ্ৰম USA ইউজিং পেৰামিলিটাৰী স্পেচিয়েল ৰকেটছ
এই কোডটো মনত ৰাখিলে গোটেই পাৰ্টবিলাক আপুনি মনত ৰাখিব পাৰিব ঠিক আছে এটা মানে পাৰ্ট 1ত কি আছে ইউনিয়ন এণ্ড টেৰিটৰি কুৱেশ্যন কেনেকৈ আহিব পাৰ্ট 1ত আমাৰ কি আমাৰ সংবিধানখনৰ পাৰ্ট 1ত কি লিখা আছে সেইটো হৈছে ইউনিয়ন এণ্ড টেৰিটৰিৰ কথা লিখি থোৱা আছে ঠিক আছে তাৰপিছত ছেকেণ্ড পাৰ্টত কি আছে ছেকেণ্ড পাৰ্টত চিটিজেনশ্বিপ আছে মানে আমাৰ এতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটো যে বহুত ইম্পৰ্টেণ্ট হয় সেইটো ক'ত আছে চিটিজেনশ্বিপ আমাৰ ভাৰতত যে স্বাধীনতা পাওঁ স্বাধীন মানে ভাৰততে আমি কি হয় আমি যেনেকৈ ভাৰতৰ চিটিজেনশ্বিপ পাওঁ চিটিজেনশ্বিপ পাবলৈ কি কৰিব লাগে বা আমি বাৰ্থ জন্ম হ'লেই চিটিজেনশ্বিপ পাওঁ নে নাপাওঁ সেইবিলাক চব কথা ক'ত লিখি থোৱা আছে পাৰ্ট 2ত লিখি থোৱা আছে বা আমি যদি বাহিৰৰ এজন এংলো ইণ্ডিয়ান আহি পেলাই ইণ্ডিয়াত চিটিজেনশ্বিপ ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব পদ্ধতিটো কিমান সেইবিলাক কথা চিটিজেনশ্বিপত লিখি থোৱা আছে ঠিক আছে তাৰপিছত পাৰ্ট 3 হৈছে ফাণ্ডামেণ্টেল ৰাইটছবিলাক ফাণ্ডামেণ্টেল ৰাইটছটো বহুত ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত বহুত কুৱেশ্যন আহে আপোনালোকৰ তো ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত কি আহে কুৱেশ্যন আৰ্টিকল 1230 ওপৰত নুসুধে ৰাইটছ ইকুৱেলিটি কোনটো আৰ্টিকলত আছে হৈছে আৰ্টিকল 14, 15, 16, 17, 18ত আছে ঠিক আছে এতিয়া কুৱেশ্যনটো কেনেকুৱা আহে এতিয়া কুৱেশ্যনটো হয় এবলিউশ্যন অফ আনটাচেবিলিটি যোনটো মানে আগৰ দিনৰ মানুহে যে মানে চুলে ওপৰ কাষ্টত মানুহে লোৱাৰ কাষ্টটো চুলে এইবিলাক যে ৰুল আছিলে ন দণ্ড ভৰিব লাগে সেইবিলাক আঁতৰাবলৈ কি কৈছিলে এবলিউশ্যন অফ আনটাচেবিলিটি কৈছিলে সেইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কোনটো আৰ্টিকলত আছে আৰ্টিকল 17ত আছে ঠিক আছে এই কুৱেশ্যনটো আহে আনটাচেবলটো কোনটো আৰ্টিকল আছে আৰ্টিকল দিব 17 আৰ্টিকল দিব 18 আৰ্টিকল দিব 20 আৰ্টিকল দিব 21 এনচাৰটো হ'ব আৰ্টিকল 17 এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু এটা সোধে আৰ্টিকল 15টো ইম্পৰ্টেণ্ট মই আৰ্টিকল কেইটা কৈছোঁ এই আৰ্টিকল 15টো মনত ৰাখিব আৰ্টিকল 17 মনত ৰাখিব আৰু নালাগে এবলিউশ্যনৰ টাইটেলছটো নালাগে এবলিউশ্যন টাইটেলছ মানে কি হয় আপুনি এতিয়া টাইটেল আপুনি লগাব নোৱাৰে যেনেকৈ এতিয়া শচীন তেণ্ডুলকাৰে ভাৰতৰত্ন পালে ভাৰতৰত্ন শচীন তেণ্ডুলকাৰ বুলি ক'ব নোৱাৰে শচীন তেণ্ডুলকাৰ বুলিয়ে ক'ব লাগিব ঠিক আছে আৰু আপোনাৰ যেনেকৈ ধৰক আমি ভূপেন হাজৰিকাই পালে সেই ভূপেন হাজৰিকাক আমি ক'ব নোৱাৰোঁ যে ভূপেন হাজৰিকা ভাৰতৰত্ন ভূপেন হাজৰিকা বুলি ক'ব নোৱাৰোঁ মানে এই যোনটো টাইটেল লগাই ন ওপৰ আগত সেই টাইটেলবিলাক লগাব নোৱাৰে এবলিউশ্যন অফ টাইটেলছ বুলি কয় সেইটো ইম্পৰ্টেণ্ট হয় কিন্তু মেইনলি ইম্পৰ্টেণ্ট 15 আৰু 17 ঠিক আছে তাৰপিছত ৰাইট অফ ফ্ৰীডম ৰাইট টু ফ্ৰীডমটো হৈছে ফ্ৰীডম অফ স্পীচটো কোনটো ইম্পৰ্টেণ্ট আৰ্টিকল 19টো ইম্পৰ্টেণ্ট হয় আৰ্টিকল 19টো ইম্পৰ্টেণ্ট হয় আৰ্টিকল 20, 21টো ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু 21 ৰাইট টু এডুকেশ্যন এইটো বহুত ইম্পৰ্টেণ্ট হয় ৰাইট টু এডুকেশ্যন ইম্পৰ্টেণ্ট হয় তাৰপিছত ৰাইট টু 19 আৰু 20টো ইম্পৰ্টেণ্ট হয় আপোনালোক পঢ়ি যাব এই আৰ্টিকল 20টো ইমান দৰকাৰ নাই ঠিক আছে তাৰপিছত আহিছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন মে বি সুধিব পাৰে কিন্তু আৰ্টিকল 24টো ইম্পৰ্টেণ্ট হয় কাৰণ চিলড্ৰেনৰ ওপৰত কথা কোৱা আছে প্ৰভিশ্যন অফ এমপ্লয়মেণ্ট চিলড্ৰেন ইন ফেক্টৰিজ ঠিক আছে মানে সৰু লেবাৰ আমি যে কৰোঁ যে চাইল্ড লেবাৰ ইউজ কৰিব নোৱাৰোঁ সেইটো কোনটো আৰ্টিকলত আছে আৰ্টিকল 24ত আছে মই আৰ্টিকলকেইটা কৈ গৈছোঁ ন আপোনালোকে সেইকেইটা মনত ৰাখি যাব দেই বাকীকেইটা পঢ়িলেও পঢ়িব পাৰে কিন্তু এইকেইটা মষ্ট ইম্পৰ্টেণ্টকেইটা পঢ়িবই লাগিব আপোনালোকে ঠিক আছে এইটো সোধে ৰাইট অফ ফ্ৰীডম অফ ৰিলিজন কোনটোত আছে আৰ্টিকল 25 বুলি দিলে হ'ল ঠিক আছে তাৰপিছত কালচাৰেল এডুকেশ্যন ৰাইটটো কি আছে প্ৰথমে মাইনৰিটিছ আছে আৰ্টিকল 29 আৰু 30 সেইকেইটা ইম্পৰ্টেণ্ট হয় আপুনি চাব পাৰে আৰু এইটো আৰ্টিকল 32টো বহুত ইম্পৰ্টেণ্ট হয় মানে হৈছে এইটো হৈছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডি মানে সংবিধানখনত যে আমি ফাণ্ডামেণ্টেল ৰাইট মানিব লাগিব সেইটো ৰিমেডিছৰ এনফৰ্চমেণ্ট ৰাইট হয় এনফৰ্চমেণ্ট পাৰ্ট এইটো ইম্পৰ্টেণ্ট হয় ৰাইট টু কনফাৰেঞ্চ বাই দ্য ইজ পাৰ্ট এইটো আপোনাৰ ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিছটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইকেইটা আৰ্টিকলকেইটা মনত ৰাখক আৰু বাকীকেইটা পঢ়িলেও পঢ়িব যিহেতু পঢ়িব লাগিলে বেছি ভাল হয় ইয়াতো লুচেনত মেইন আৰ্টিকলকেইটাই দি আছে মানে এইকেইটা মেইন গোটেইকেইটাই দি থোৱা আছে এইকেইটা পঢ়িব পাৰে কিন্তু এইকেইটা ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা পঢ়িব আপোনালোকে ঠিক আছে তাৰপিছত পাৰ্ট 4ত কি আহিব ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ঠিক আছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি সোধে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কোনটো পাৰ্টত পোৱা যায় সংবিধানৰ কোনটো পাৰ্টত পোৱা হয় পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 বুলি আহিব অপশ্যন দিব পাৰ্ট 4 মনত ৰাখিব DPSP মানে হৈছে পাৰ্ট 4 সেইটো মনত ৰাখিবলৈ কৈছে নহয় ইউ কেন ফ্লাই ডাইৰেক্টলি মানে প্ৰথমটো আছে ইউনিয়ন ছেকেণ্ডটো আছে চিটিজেনশ্বিপ এফ মানে আছে ফাণ্ডামেণ্টেল ৰাইট ডি মানে হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি 1, 2, 3, 4 নম্বৰ হয় পাৰ্ট 4 ঠিক আছে আজি ইমানলৈকে শেষ কৰিলোঁ তাৰপিছত আমি সংবিধানখন নেক্সট পাৰ্টটো আকৌ নেক্সট ছিজনত কম কৰিম আমি পলিটি কমচে কম 7টামান ক্লাছ হ'ব 7টাত আমি লুচেনখন কভাৰ কৰি ল'ম তাৰপিছত তেনেকৈ জিঅ'গ্ৰাফি হৈ আছে অনলাইন ক্লাছত হিষ্ট্ৰী কৰিম এনেকৈ আৰু নতুন নতুন ষ্টেটিক জিকে কুৱেশ্যনবিলাক পাই লৈ আনিম MCQ কৰিম টেষ্ট চিৰিজ কৰিম যিহেতু
আমাৰ চেনেলটো নতুন হয়, আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।